চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটিক হয় নমস্কাৰ জহৰ গুড মৰ্নিং তো সকলোৱে ভালে আছে চাগে আজি মই আকৌ এবাৰ এই ভিডিঅ'টো লৈ আহিলোঁ যে যোনটো আমাৰ চাহ শ্ৰমিক আমাৰ মাটি পাট্টা দিয়া কথা চলি আছে তো ইতিমধ্যে আজি আছে 25 নৱেম্বৰ আৰু আমাৰ অসম বিধানসভাত এই বিলখন আজি পাছ হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মায়ে নিজৰ লাইভৰ জৰিয়তে বহুতখিনি কথা জনাইছে আৰু আমাৰ যোনটো লাইনৰ লেবাৰ কোৱাৰ্টাৰ লেণ্ড পাট্টা দিয়া কথাটো সেইখিনি বহুতখিনি পৰ্চনো আছে যোনটো আমি আমাৰ ৰাইজৰ মানুহ বুজি পাব লাগিব তো এইখিনি ভিডিঅ' আপোনালোকে চাওক ভালকে বুজি পাব কেবিনেটত আমি বহু দিনৰ পৰা আলোচনা কৰি আছিলোঁ যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটিক আমি মালিকৰ পৰা সিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰিম আজি কেবিনেটে অনুমোদন জনাই যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব দুটা তিনিটা কণ্ডিশ্যন থাকিব শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবণ্টন পোৱাৰ পিছত আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব এই চাহ জনগোষ্ঠী ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব আউটসাইড টি গাৰ্ডেনৰ যি শ্ৰমিক তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব যাতে লেবাৰ লাইনবোৰ সুৰক্ষিত হৈ থাকে আমি এটা অনুমান কৰিছোঁ এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবণ্টন কৰিব পৰা যাব 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব অৰ্থাৎ এতিয়াৰ পৰা শ্ৰমিকৰ লেবাৰ লাইনৰ মাটিৰ মালিক শ্ৰমিকসকল হ'ব টি গাৰ্ডেনৰ মেনেজমেণ্ট মালিক হ'ব নোৱাৰিব তেওঁলোকৰ পৰা আমি সিলিঙত মাটি লৈ ল'ম সিলিং এক্টৰ সংশোধনীৰ বাবে প্ৰস্তাৱ কৰা আইনখন আজি কেবিনেটে অনুমোদন কৰে আৰু অসম বিধানসভাত 25 তাৰিখে এই আইনখন আমি উপস্থাপন কৰিম অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত হ'ব হয় ভিডিঅ'টো চাই ফেলে আপোনালোকে হয়তো বুজি পালে বহুতখিনি কথা যে আমাৰ যোনটো আজি বিধানসভাত বিলটো পাছ হ'ব সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ এটা হিষ্ট্ৰী ক'ব পাৰি আৰু যোনটো নিয়ম আছে তিনিটা মানে কণ্ডিশ্যন থাকিব সেইখিনি আপোনালোকে ভালকৈ বুজি পাইছে চাগে তো এইটো আমাৰ কাৰণে বহুত আজি ভাল এটা দিন আৰু আশা কৰিছোঁ আপোনালোকক এইখিনি ভিডিঅ' ভাল লাগিছে তো শ্বেয়াৰ কৰিব ধন্যবাদ